Hello everyone. আজি এই ভিডিঅ'টোত পেপাৰ APSC পেপাৰ 5 যাক জেনেৰেল ষ্টাডি 4 বুলি কোৱা হয় সেই বিষয়ে আলোচনা কৰিম। ইয়াক মেইনলি এথিক্স, ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড এইকেইটা বিষয় আমাৰ যোনটো এথিক্স পেপাৰ এইটো মেইনলি এথিক্সৰ পেপাৰ বুলি কোৱা হয়। ইয়াত কি চেক কৰা হয় ইয়াত এটা দিছে নোট। This paper will include questions to test the candidate's aptitude and approaches to issues relating to integrity, probity in public life, and his problem-solving approach to various issues and conflicts faced by him in dealing with society. Question may utilize the case study approach to determine these aspects. তো ইয়াত কোৱা হৈছে যে ইয়াত এজন মানুহৰ ইণ্টিগ্ৰিটি, প্ৰবিটি, পাব্লিক লাইফ এজন কেণ্ডিডেটৰ সেইবোৰৰ ওপৰত টেষ্ট কৰা হয়। আৰু পাব্লিক যোনবিলাক প্ৰব্লেম আছে কেছ ৱাইজ কিছুমান কেছ দি দিয়া হয়, তাক ছল্ভ কৰি পেলাই এইটো চোৱা হয় যে এবিলিটি কিমান আছে কেণ্ডিডেটজনৰ পাৰ্টিকুলাৰ প্ৰব্লেমবিলাক ছল্ভ কৰিবৰ কাৰণে। তো এনেকুৱা ধৰণৰ ইয়াত আহে। তো ইয়াত মেইন প্ৰথম পইণ্টত কি দিছে, এথিক্স এণ্ড হিউমেন ইণ্টাৰফেচ essence, determinants and consequences of ethics in human actions, dimension of ethics in private and public relationships. তো ইয়াত ethics and human interference, ethics আৰু মানুহৰ মাজৰ যোনটো interference, essence, determinants মানে এথিক্সৰ ওপৰত বিভিন্ন এটা আগতে কোৱা হৈছে যে বিভিন্ন এটা কেছ এটা ডিটাৰমাইন কৰিবলৈ কি এবিলিটি আছে, মানুহজনৰ আছে নে নাই, কেনেকা ধৰণৰ পাৰ্চনেলিটি কেনেকা ইত্যাদি ধৰণৰ। আৰু প্ৰাইভেট এণ্ড পাব্লিক ৰিলেশ্যনছ, এথিক্স ইন প্ৰাইভেটত এটা এথিক্স আৰু পাব্লিক ৰিলেশ্যনত এথিক্সৰ কি কেনেকৈ ধৰণৰ হয় ইত্যাদি ধৰণৰ ইয়াত কুৱেশ্যন হোৱা আছে। Next is human value lessons from the lives and techniques of great leaders, reforms, administrators, role of family, society, and educational institution in inculcating values. তো ইয়াত বিভিন্ন ধৰণৰ যোনবিলাক ভেলিউজ আছে, হিউমেন ভেলিউজ বুলি কোৱা হয়, বিভিন্ন লিডাৰবিলাকৰ পৰা বা বিভিন্ন যোনবিলাক ছ'চিয়েল ৰিফৰ্মাৰ আছিলে, এডমিনিষ্ট্ৰেটৰ আছে বা বিভিন্ন ধৰণৰ ৰোল অফ ফেমিলি, ছ'চাইটি, এডুকেশ্যন, এজন মানুহৰ ভেলিউ গঢ় দিয়াত কেনেধৰণৰ ছ'চাইটিৰ কণ্ট্ৰিবিউশ্যন আছে ইত্যাদি, আৰু ফেমিলি এটাৰ কণ্ট্ৰিবিউশ্যন কেনেকা ইত্যাদি ধৰণৰ কিছুমান কুৱেশ্যন আহে। তো ইয়াত লিডাৰ্ছবোৰ চাব লাগিব, যেনেকৈ ইণ্ডিয়ান হওক বা যোনটো ৱৰ্ল্ড পলিটিক্স, ৱৰ্ল্ডৰ যোনবিলাক থিংকাৰবোৰ আছে, পলিটিকেল থিংকাৰ হওক ইত্যাদি ধৰণৰ আমাৰ চাব লাগিব। এটিটিউড, কণ্টেণ্ট, structures, functions, its influence and relation with thought and behavior, moral, political attitudes, social influence and persuasion. এটিটিউড, মানুহ এজনৰ এটিটিউড যোনটো মানে এজ এ চিভিল ছাৰ্ভেণ্ট হিচাপে তেওঁৰ বিহেভিয়াৰ যোনটো এটিটিউড থাকে, সেই এটিটিউডটো কেনেকা হ'ব লাগে তাৰ ওপৰত চাই। ইয়াত কণ্টেণ্ট, এই এটিটিউডটো বনোৱাৰ বাবে কি কণ্টেণ্টৰ প্ৰয়োজন, ষ্ট্ৰাকচাৰ কেনেকা, ফাংচনবোৰ কেনেকা ইত্যাদি ধৰণৰ। তো পাৰ্টিকুলাৰ মানুহ এজনৰ সেই মৰেল বিহেভিয়াৰ কেনেকা, মৰেলিটি কেনেকা, পলিটিকেল এটিটিউড কেনেকা, ছ'চিয়েল ইনফ্লুৱেঞ্চ কেনেকা ইত্যাদি ধৰণৰ কুৱেশ্যন আহে। এপ্টিটিউডছ এণ্ড ফাউণ্ডেশ্যনেল ভেলিউ অফ ফৰ চিভিল ছাৰ্ভিচ, ইণ্টিগ্ৰিটি, ইম্পাৰ্চিয়েলিটি এণ্ড নন partisanship, objectivity, dedication to public service, empathy, tolerance and compassion towards the weaker section. So particularly aptitude and foundational value for civil servants. তো এপ্টিটিউড আমাৰ যোগ্যতা কি হ'ব লাগে, ফাউণ্ডেশ্যনেল ভেলুবোৰ কি আছে এজন চিভিল ছাৰ্ভিচৰ সেইবিলাক চাব লাগিব। ইণ্টিগ্ৰিটি, তেওঁ কিমান ইণ্টিগ্ৰিটি হয়, ইম্পাৰ্চিয়েলিটি কিমান নিৰপেক্ষভাৱে থাকিব পাৰে, নন পাৰ্টিচেনশ্বিপ আৰু কিছুমান ধৰি লওক ইভেণ্টৰ কোনো পক্ষপাতিত্ব নোলোৱা ইত্যাদি ধৰণৰ। আৰু এম্পেথি আৰু পাব্লিক ডেডিকেশ্যন, পাব্লিক ছাৰ্ভিচৰ প্ৰতি ডেডিকেশ্যন কিমান ইত্যাদি ধৰণৰ। টলাৰেঞ্চ এণ্ড কম্পেশ্যন, কিমান কম্পেশ্যনেট, উইকাৰ ছেকশ্যনৰ প্ৰতি কিমান কম্পেশ্যনেট, সেইবোৰ চোৱা হয়।
Emotional intelligence concept and their utilization and application in administration and governance. তো আমাৰ ইম'চনেল ইণ্টেলিজেন্সৰ যোনটো কনচেপ্ট আছে তাত কেনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু এপ্লাই কৰিব পাৰোঁ আমাৰ এডমিনিষ্ট্ৰেশ্যনত আৰু গভাৰ্নেন্স আমাৰ প্ৰশাসন ব্যৱস্থাত ইত্যাদি ধৰণৰ। Contribution of moral thinkers and philosopher from Indian world. তো moral thinker বোৰ যোনবিলাক আছে আমাৰ যোনবিলাক থিয়ৰী আছে আমাৰ থিংকাৰবোৰ আছে তাত ইণ্ডিয়াই হওক বা ৱৰ্ল্ডৰ যেনেকৈ এৰিষ্টটল প্লেটো আৰু জে.এছ. মিল, ভাৰতৰ যেনেকৈ মহাত্মা গান্ধী, স্বামী বিবেকানন্দ, ৰামকৃষ্ণ আৰু ৰাধাকৃষ্ণন ইত্যাদি ইত্যাদি ধৰণৰ যোনবিলাক ব্যক্তি আছে যোনবিলাক ফিলচফাৰ্ছ আছে পলিটিকেলি হওক বা ছ'চিয়েল ফিলচফাৰ হওক ইত্যাদি ইত্যাদি ধৰণৰ লোকসকলৰ বিষয়ে জানিব লাগিব, চাব লাগিব অলপ। Public civil service value and ethics in public administration, status and problems, ethical concern and dilemmas in government and private institutions, laws, rules, regulations and conscience as sources of ethical guidance, accountability and ethical governance, strengthening of ethical and moral values in governance, ethical issues in international relations and funding, corporate governance. পাব্লিক ছাৰ্ভিচৰ যোনটো ভেলিউ আছে আৰু ইয়াত এথিক্স ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন, এথিক্সৰ আমাৰ যোনটো এথিক্স হয়, এথিক্সৰ দৰ্শনৰ এথিক্সৰ যোনটো আমাৰ প্ৰভাৱ হয় পাব্লিক এডমিনিষ্ট্ৰেশ্যনত কি আছে, কেনেকুৱা ধৰণৰ আছে এথিক্সবোৰ, এনেকুৱা ধৰণৰ। ষ্টেটাছ এণ্ড প্ৰব্লেমছ, এতিয়া ষ্টেটাছ এতিয়া বৰ্তমান কেনেকুৱা ধৰণৰ স্থিতি আছে আৰু নেক্সট প্ৰব্লেম কি প্ৰব্লেম ফেচ কৰি আছে, তো ইত্যাদি ধৰণৰ। নেক্সট এথিকেল কনচাৰ্ণ এণ্ড ডাইলেমাছ ইন গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যনছ। তো এথিকেল ডাইলেমাবোৰ কি হৈ আছে, কেনেকুৱা ধৰণৰ এথিকেল ডাইলেমা হৈ আছে আমাৰ গভৰ্ণমেণ্টে হওক প্ৰাইভেট ইনষ্টিটিউটবিলাকত হওক, তাৰপৰা ল'ৰ ক্ষেত্ৰত হওক, ৰুলছ ক্ষেত্ৰত, ৰেগুলেশ্যন এণ্ড কনচিয়েঞ্চ এজ চ'ৰ্চেছ অফ এথিকেল গাইডেঞ্চ। তো এথিকেল গাইডেঞ্চৰ ক্ষেত্ৰত যোনবিলাক আমাৰ এথিকেল ডাইলেমাবিলাক আছে, তো ইত্যাদি ইত্যাদি এথিকেল কনচাৰ্ণছবোৰ আছে, ইত্যাদি ধৰণৰ চাব লাগিব। এইটো মেইনলি এথিকেল যোনটো আমাৰ এথিক্স বুলি এখন কিতাপ পঢ়িব লাগিব বা কিছুমান ইউটিউবত কিছুমান গাইড থাকে এই এথিক্সৰ, সেইবোৰ চাব লাগিব, কেছ ষ্টাডিবোৰ চাব লাগিব ইত্যাদি ধৰণৰ। একাউণ্টেবিলিটি এণ্ড এথিকেল গভাৰ্নেন্স, আৰু একাউণ্টেবিলিটি পাব্লিক ছাৰ্ভিচবিলাক কেনেকৈ একাউণ্টেবল হয় বা এথিকেল গভাৰ্নেন্স কেনেকুৱা ধৰণৰ হ'ব লাগে। ষ্ট্ৰেংথেন অফ এথিকেল এণ্ড মৰেল ভেলিউজ ইন গভাৰ্নেন্স, কিমান শক্তিশালী এথিকেল আৰু মৰেল ভেলিউজবোৰ গভাৰ্নেন্সৰ, ইত্যাদি ইত্যাদি ধৰণৰ। আৰু এথিকেল ইছ্যুজবোৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এণ্ড ফাণ্ডিঙৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আছে, কৰ্পৰেট গভাৰ্নেন্সৰ কি স্থিতি হয় ইত্যাদি ধৰণৰ চাব লাগিব। প্ৰভিটি ইন গভাৰ্নেন্সত সৎ গভাৰ্নেন্সৰ কিমান জড়িত, কনচেপ্ট অফ পাব্লিক ছাৰ্ভিচৰ কনচেপ্টবোৰ চাব লাগিব। ফিলচফিকেল বেচিছ অফ গভাৰ্নেন্স এণ্ড প্ৰভিটি, তো ফিলচফিকেল বেচিছবোৰ আমাৰ দৰ্শনগত যোনবিলাক বেছবোৰ আছে সেইবোৰ বেছৰ গভাৰ্নেন্সৰ এণ্ড প্ৰভিটি ইত্যাদি ধৰণৰ চাব লাগিব। প্ৰভিটি ইনফৰমেশ্যন শ্বেয়াৰিং এণ্ড ট্ৰান্সপেৰেঞ্চি ইন গভাৰ্ণমেণ্ট, তো ইনফৰমেশ্যন শ্বেয়াৰিং এণ্ড ট্ৰান্সপেৰেঞ্চি, ইনফৰমেশ্যন আমি যোনটো RTI আছে, RTIৰ ওপৰত চাব লাগিব ইত্যাদি ধৰণৰ। আমাৰ যোনবিলাক ইনফৰমেশ্যন আমাৰ চিভিলিয়ান মানে যোনবিলাক আমাৰ চিটিজেন্স আছে, চিটিজেন্সবিলাকৰ কি ৰাইট আছে আমাৰ গভৰ্ণমেণ্টৰ ওপৰত, আমাৰ গভৰ্ণমেণ্টৰ মানে কিমান দায়বদ্ধ আৰু আমাৰ কিমান ইনফৰমেশ্যন শ্বেয়াৰ কৰে, আমাৰ যোনটো চিটিজেন্স আছে চিটিজেন্সবিলাক কিমান ক'বলৈ গ'লে কিমান মানে এডমিনিষ্ট্ৰেশ্যনৰ চৰকাৰৰ কিমান মানে ওচৰ সম্পৰ্ক আছে সেইটো চাব লাগিব। ইনফৰমেশ্যন শ্বেয়াৰিং, কোডছ অফ ইথিক্সৰ ওপৰত চাব লাগিব, কোডছ অফ কণ্ডাক্টছৰ ওপৰত চাব লাগিব, চিটিজেন্সৰ ওপৰত চাব লাগিব ইত্যাদি ধৰণৰ। চাৰ্টাৰ্ছ ৱৰ্ক কালচাৰ, কোৱালিটি অফ ছাৰ্ভিচ ডেলিভাৰী, ইউটিলাইজেশ্যন অফ পাব্লিক ফাণ্ডছ, চেলেঞ্জেছ অফ কৰাপশ্যন ইত্যাদি কৰাপশ্যনৰ ওপৰত, আৰু পাব্লিক ফাণ্ডবোৰৰ কেনেকৈ ইউটিলাইজ কৰিছে, কিমান কোৱালিটি ছাৰ্ভিচ দিছে আমাক, কিমান ধৰণৰ ৱৰ্ক কালচাৰ কেনেকুৱা আছিলে পাব্লিক ছাৰ্ভিচৰ বা গভৰ্ণমেণ্টৰ ইত্যাদি। চাৰ্টাৰবোৰ চাব লাগিব অলপ।
কেছ ষ্টাডিজ অফ এবভ ইছ্যুজ আৰু এই ওপৰৰ ইছ্যুবিলাকৰ ওপৰত বেছ কৰি কিছুমান কেছ ষ্টাডি আছে, সেই কেছ ষ্টাডিবোৰ চাব লাগিব। মেইনলি কিছুমান কেছ ষ্টাডি আমি চাব পাম যোনটো ইউটিউবৰ কিছুমান চেনেলত আছে য'ত আমাৰ কেছ ষ্টাডি কৰা হয়, যেনেকৈ আনএকাডেমি, ষ্টাডি IQ ইত্যাদি ধৰণৰ যোনবিলাক চেনেল আছে, ইত্যাদি চেনেলবিলাকত আমাৰ কি হয়, আমি কিছুমান কেছ ষ্টাডি চাব পাৰোঁ। সেই কেছ ষ্টাডিবোৰ আমি থৰলি ষ্টাডি কৰিলে আমি কেছ ছল্ভ কৰিব পাৰোঁ। আৰু যোনবিলাক টাৰ্মবোৰ আছে ইয়াৰ এথিক্সৰ টাৰ্মবোৰৰ ওপৰত মেইনলি আহে, সেই টাৰ্মবোৰ চাব লাগিব। আৰু আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত আমি নেক্সট বিষয়বোৰৰ চিলেবাছ চাম আৰু তাৰ চ'ৰ্চবোৰ চাম। এই চিলেবাছ শেষ হোৱাৰ পিছতে মই চ'ৰ্চবোৰৰ বিষয়ে জনাম।